हेलो एवरीवन एडीआरई आसाम पुलिस एपीएससी और अन्यान्य प्रतियोगितामूलक परीक्षार बारे आमार 2025 सनर कारेन्ट एफेयर्स रिविजन सिरिजर डे 4 आपनाक स्वागतम। परीक्षात सफल हबले हले केवल कारेन्ट एफेयर्स पढ़िलेই নহব, नियमित रिविजन कराटुओ समानेই गुरुत्वपूर्ण। আজি আমি পুনৰ 10টা অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স এমসিকিউ আলোচনা কৰিম যিবোৰ আগন্তুক পৰীক্ষাৰ বাবে অত্যন্ত জৰুৰী হ'ব। আৰু ভিডিওটোৰ শেষত থাকিব এটা এক্সট্ৰা বোনাস কুৱেশ্যন, সেয়েহে ভিডিওটো শেষলৈকে চাব আৰু আপুনি কেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিব পাৰিছে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আজিৰ ভিডিওত এই 10টা আমি টপিকৰ ওপৰত প্ৰশ্ন লৈ আহিছো যেটো আমি আজি ডিসকাস কৰিবলৈ চেষ্টা কৰিম। তো আহক আমি ভিডিওটো ডে 4 ভিডিওটো আৰম্ভ কৰোঁ। কিন্তু ডে 3 আমি মই আপোনালোকক এটা হোমৱৰ্ক কুৱেশ্যন দিছিলোঁ। কুৱেশ্যনটো আছিল যে কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য লাচিত ওৱান। তিনিটা অপশ্যন আছিলে। দিছ স্যাটেলাইট ইজ নেমড আফটাৰ দ্য আহোম মিলিটাৰী হিৰো লাচিত বৰফুকন। দেন সেকেন্ড স্টেটমেন্ট আছিল যে দিছ প্ৰজেক্ট ৰিফ্লেক্টছ দ্য আসামছ গ্ৰোয়িং পাৰ্টিচিপেশ্যন ইন স্পেচ এণ্ড টেকনলজিকেল ইনিচিয়েটিভ। থাৰ্ড স্টেটমেন্টটো আছিলে যে লাচিত বৰফুকন ইজ ৰিমেম্বাৰ্ড এজ দ্য leading Ahom forces to victory at the Battle of Saraighat during the rule of Chakradhwaj Singha. तो how many statement are incorrect বুলি খোদা গৈছিলে। তো ইয়াৰ এই তিনটা স্টেটমেন্টৰ ভিতৰত কোনটো ইনকারেক্ট বা কেইটা স্টেটমেন্ট ইনকারেক্ট আছিলে। তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ, দ্যাট ইজ বি নহয়, অপশন এ, দ্যাট ইজ 1. Only one statement is incorrect. The statement 1 is correct, that is satellite is named after the Lasit Borphukan, one of the Assam's greatest military leader. Statement 2 is also correct, that the Assam highlights increasing interest in science, innovation and the space technology among the institutions connected with the Assams. So Lasit 1 यार full form to ki je live amateur communication hub for the innovative technologies 1. itu Lasit 1 or full form hoy, was first student developed experimental satellite from the northeast India. तो student bure develop kora prothom experimental satellite asil northeast India built by the Assam Don Bosco University, and this was developed under the Dhruva Space Polar Access 1 program. तो factual এইবোৰ খুদিব পাৰে এক্সামত, ইম্পৰ্টেন্ট হৈ যাব পাৰে। কত ডেভেলপ কৰা হৈছিল, কাৰ আন্ডাৰত ডেভেলপ কৰা হৈছিল, কোনটো ইউনিভাৰ্সিটি ডেভেলপ কৰিছিল, এইবোৰ খুদিব পাৰে, মনত ৰাখিব। তো এই স্টেটমেন্ট 1 and 2 দুটা কারেক্ট আছিল আৰু ইনকারেক্ট আছিল। কিয় ইনকারেক্ট আছিল স্টেটমেন্ট 3? কিয়নো লাচিত বৰফুকনে আহোম যেটো ফোর্স আছিল লিড কৰিছিল, বাট নট ডিউৰিং দ্য ৰুল অফ চক্ৰধ্বজ সিংহ। সেই সময়ত যেতিয়া বেটেল অফ শৰাইঘাটৰ যুদ্ধ হৈছিল, সেই সময়ত আহোম ৰজা কোন আছিল? আহোম ৰজা আছিল উদয়াদিত্য সিংহ, নট দ্য চক্ৰধ্বজ সিংহ। সো স্টেটমেন্ট 3 ইজ ইনকারেক্ট। Only one statement is incorrect. ঠিক আছে। তো আহক আজি ডে 4 প্ৰথম প্ৰশ্ন কুৱেশ্যন নম্বৰ 31 আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য বুক পাথৰুঘাট হাইলাইটিং দ্য 1894 পিজেণ্ট আপৰাইজিং ইন আসাম ৱাজ ৰিটেন বাই। পথৰুঘাটৰ যুদ্ধ আপুনি জানে, পথৰুঘাটৰ যুদ্ধ 1894 চনত অসমৰ যিবোৰ খেতিয়কসকলে যুদ্ধ কৰিছিল দৰং জিলাত। তো ইয়াৰ ওপৰত এটা বুক লিখা গৈছে, দ্য বুক পথৰুঘাট বুলি। এই পথৰুঘাট বুকখন কোনে লিখিছিলে? স্টেটমেন্ট এ হোমেন বৰগোহাঁই, অপশন 2 অৰূপ কুমাৰ দত্ত, অপশন 3 ধ্ৰুৱজ্যোতি বৰা নে অপশন 4 নগেন শইকীয়া? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি, দ্যাট ইজ দ্য অৰূপ কুমাৰ দত্তই এই বুকখন লিখিছিলে। দ্য বুক পাথৰুঘাট ৱাজ ৰিটেন বাই অৰূপ কুমাৰ দত্ত ইন কোলাবোৰেশ্যন উইথ দ্য মংগলদৈ মিডিয়া ট্ৰাষ্ট। মংগলদৈ মিডিয়া ট্ৰাষ্টৰ লগত কোলাবোৰেট কৰি অৰূপ কুমাৰ দত্তই এই বুকখন লিখিছিলে। ইট ডকুমেণ্টছ দ্য ইভেণ্ট সাৰাউণ্ডিং দ্য পিজেণ্ট আপৰাইজিং অফ 1894। যেতিয়া 1894 যিটো অসমত পথৰুঘাটৰ যুদ্ধ হৈছিলে দৰং ডিষ্ট্ৰিক্টত, সেই যুদ্ধৰ বিষয়ে বা সেই আপৰাইজিঙৰ বিষয়ে, যুদ্ধ নহয় একচুৱেলি, আপৰাইজিঙৰ বিষয়ে তেওঁ এই বুকত মেনশ্যন কৰিছিলে। এণ্ড দ্য ব্ৰুটেল ৰেছপন্সেছ অফ দ্য ব্ৰিটিছ অথৰিটিজ। আপুনি এই যেটো আপৰাইজিং, পথৰুঘাট আপৰাইজিং, ইয়াৰ বিষয়ে আপুনি সম্ভৱ জানে, চাই লওঁ অলপমান। আমি চাম এই পথৰুঘাট আপৰাইজিঙৰ বিষয়ে। বাকি যদি চাওঁ আমি যে অৰূপ কুমাৰ দত্ত ইজ ওৱান অফ দ্য মোষ্ট renowned English language author
আৰু তেওঁ বেলেগ যদি আমি ৱৰ্কছবোৰ চাওঁ তেওঁ আৰু কি লিখিছিলে দ্য আহোমছ দ্য হৰ্নড ঘোষ্ট এণ্ড আদাৰ টেলছ এণ্ড আ ষ্টৰি অফ দ্য লাচিত বৰফুকন লাষ্ট আমি ভিডিঅ'ত আমি কৈছিলোঁ যে দ্য ব্ৰেভ হাৰ্ট লাচিত বৰফুকন তেওঁ অৰূপ কুমাৰ দত্তই লিখিছিলে সেই বুকটো এতিয়া যদি আমি পথৰুঘাটৰ যুদ্ধৰ বিষয়ে ক'বলৈ যাওঁ দ্য পথৰুঘাট আপৰাইজিং 1894 was one of the most significant peasant uprising in Assam against the British colonial rule. Britishৰ এগেইনষ্টত এটা আমি significant uprising বুলি ক'ব পাৰিম. It occurred in the Pathrughat present day in the Dorong district when peasants protested against a steep increase in the land revenue imposed by the British administration. তো যেতিয়া 1894ত দৰং জিলাৰ ডিচি আছিলে এণ্ডাৰছন আৰু তেওঁৰ ঘৰৰ ওচৰত যেতিয়া থাউজেণ্ডছ অফ পিজেণ্টছ গেদাৰ হৈছিলে টু টক অৰ টু ৰিভল্ট এগেইনষ্ট দিছ ষ্টিপ ৰাইজ ইন দ্য লেণ্ড ৰেভিনিউ তো ইনিচিয়েলি যিজন দৰং ডিষ্ট্ৰিক্টৰ ডিচি আছিল তেওঁ কি কৰিলে এওঁলোকৰ লগত কথা পাতিবলৈ ডিনাই কৰিলে তাৰপিছত তেওঁলোকে তাতে ৰাইজ মেল পাতিবলৈ ধৰিলে আৰু দে অপ'জ দ্য ৰেভিনিউ হাইক তেওঁলোকে এই যিটো ৰেভিনিউ বঢ়োৱা গৈছে লেণ্ড ৰেভিনিউ তাৰ এগেইনষ্টত তেওঁলোকে মাত মাতি আছিল তো এনেতে এই ভিৰৰ মাজৰ পৰা সম্ভৱ কোনোবাই পাথৰ চাথৰ দলি মাৰি দিলে এনেতে ব্ৰিটিছ অথৰিটিয়ে কি কৰিলে তাতে এই গোটেই থাউজেণ্ডছ অফ পিজেণ্টছৰ ওপৰত অপেন ফায়াৰ কৰি দিলে অন দ্য আনআৰ্মড প্ৰটেষ্টাৰ্ছ অন 28 জানুৱাৰী 1894 শান্তিপূৰ্ণভাৱে তেওঁলোকে যিবোৰ প্ৰটেষ্ট কৰি আছিল যিবোৰে হাতত বন্দুক চন্দুক লৈ যোৱা নাছিলে বা হাতত অস্ত্ৰ লৈ যোৱা নাছিলে প্ৰটেষ্ট কৰিবলৈ তেওঁলোকক ব্ৰিটিছ অফিচাৰে কি কৰিলে অপেন ফায়াৰ কৰিবৰ কাৰণে নিৰ্দেশ দিলে য'ত বহুখিনি যিবোৰ আনআৰ্মড পিজেণ্টছ খেতিয়কসকল তাতে মৰি গ'ল আৰু অসমৰ যিটো এইটো ইনচিডেণ্ট যাক আমি কি বুলি জানো জালিয়ানৱালা বাগ অফ আছাম বুলিও জানো জালিয়ানৱালা বাগ ইনচিডেণ্ট জানে আপোনালোকে যে পিছফুলি য'ত এটা জালিয়ানৱালা বাগ এটা গাৰ্ডেনত তেওঁলোকে বহি মিটিং কৰি আছিলে তাতে জেনেৰেল অ'ডায়াৰে গৈ ফায়াৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছিল অপেন ফায়াৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছিল য'ত বহু কেইজন মানুহৰ মৃত্যু হৈছিলে ঠিক তেনেকৈ অসমতো ইয়াতে কি কৰিলে অপেন ফায়াৰ কৰিবৰ কাৰণে নিৰ্দেশ দিয়াৰ কাৰণে বহু কেইজন মানুহ তাতে মৰি গ'ল আৰু বহু কেইজন ইনজুৰিও হৈ গৈছিলে এই ইনচিডেণ্টত চ' হেন্স অফেন called this incident as the Jallianwala Bagh of Assam. অসমৰ জালিয়ানৱালা বাগ বুলিও জনা যায় জালিয়ানৱালা বাগ মাছাকাৰ বুলিও জনা যায় and also known as the Doli Run or the Pathrughat Run. Doli Run বুলিও জনা যায় বা Pathrughat Run বুলিও জনা যায়. This symbolize the agrarian resistance against the colonial exploitations. তো agrarian খেতিয়কসকলে কৰা যিটো ৰেজিষ্টেন্স আছিল তাৰ বিষয়ে আমি এই বুকত মেনশ্যন পাওঁ that is the Pathrughat the book Pathrughat. Okay, so it was pratham prashna. Let's move on to the next question, and the next question is under Assam Tourism Development and Registration Act 2024 what is the maximum fine for operating an unlicensed travel agent or guide? So as you all know that Assam is growing in the tourism sector লাহে লাহে টুৰিজম সেক্টৰ গ্ৰ' কৰি আছে অসমত আৰু বহু কেইজন মানুহ এনেকুৱা আছে যাৰ লগত লাইচেন্স নাই এজ এ টুৰিষ্ট গাইড অৰ ট্ৰেভেল এজেণ্ট কিন্তু তেওঁলোকে টুৰিষ্ট গাইড হিচাপে কাম কৰি আছে তো নতুন যিটো নিয়ম বনালে নতুন ল যিটো বনালে আসাম টুৰিজম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024 এই নিয়মৰ মতে যদি কোনোবাই আনলাইচেন্সড ট্ৰেভেল এজেণ্ট আছে বা আনলাইচেন্সড টুৰিষ্ট গাইড আছে তেতিয়াহ'লে তেওঁক ফাইন লাগিব আৰু কিমান টকাৰ ফাইন লাগিব সেইটো প্ৰশ্নত খোদা গৈছে Statement option A 2000 option B 5000 option C 10000 নে option D 50000 কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আনলাইসেন্সড ট্ৰেভেল এজেন্ট অৰ যিবোৰ টুৰিষ্ট গাইড তেওঁলোকক কিমান টকাৰ ফাইন লাগিব according to the new law ইয়াৰ শুদ্ধ উত্তৰ হ'ব option C that is the 10000 The Assam Tourism Development and Registration Act of 2024 provides a legal framework for regulating the tourism related activities in the state and it prescribes a penalty up to 10,000 for unlicensed operation as a travel agent or guide. So jiburar logot license nai license nohua koi teuluke travel agent hisabe kaam kori ase ba tourist guide hisabe kaam kori ase teulukok penalty 2000 loike lagibo boli notun law koy.
The major features of this act was the mandatory registration of tourism service providers. যিবোৰে tourism service provide কৰিব তেওঁলোকে registration mandatory তেওঁলোকে registration কৰিবই লাগিব. Then also the regulation of the যিবোৰ adventure tourism আছে তাকো regulate কৰা যাব. Then penalties for misleading touristক যদি mislead কৰা যায় তেতিয়াও penalty লাগিব. Regulations of guides, operators and the agencies and restrictions on the misuse of awesome Assam logo. যদি awesome Assam logo to যদি misuse কৰে তেতিয়াও penalty লাগিব বা তাৰ কাৰণেও restrictions লগোৱা গৈছে. So these are some important features of this act, that is the Assam Tourism Development and Regulation Act 2024. Why this act was needed, or why was the act needed? কিয় জৰুৰী আছিল এই এক্টটো? কিয়নো আমি জানো যে আসাম lacked a comprehensive tourism regulation law after independence. এতিয়ালৈকে অসমত টুৰিজমক ৰেগুলেট কৰিবৰ কাৰণে এটা কম্প্ৰিহেনচিভ ল নাছিলে. তো যেহেতু টুৰিজম সেক্টৰ গ্ৰো কৰি আছে, ডেভেলপ হৈ আছে, সেই কাৰণে দিস ইজ মাচ নিডেড ল সৰি দিস ইজ দ্য মাচ নিডেড ল আৰু ৰিসেন্টলি 2024 চনত এই লটো আনা গৈছে. দ্য এক্ট এইমছ টু ষ্টেণ্ডাৰ্ডাইজ দ্য tourism service and improve the visitors experience in Assam. Okay, so now let's move on to the next question and try to comment the answer in the comment section. Question number 33. Under Assam Public Examination Measures for Prevention of Unfair Means in Recruitment Act 2024, the maximum imprisonment for an examination official involved in malpractice, যদি এক্সামিনেশ্যন অফিচিয়েল যদি কোনোবা মেল প্ৰেক্টিছ কৰে, যেনেকৈ আমি বহুত শুনি আছোঁ এটা নিউজ কি পেপাৰ লিক হোৱা, মেল প্ৰেক্টিছ মানে ধৰা এক্সাম্পল মই দিলোঁ পেপাৰ লিক হোৱা. যদি কোনোবা এক্সামিনেশ্যন অফিচিয়েলে যদি কিবা এটা মেল প্ৰেক্টিছ কৰে, পেপাৰ লিক কৰে বা হোৱাট এভাৰ যিকোনো মেল প্ৰেক্টিছ কৰিলে তেওঁ কিমান বছৰৰ ইম্প্ৰিজনমেণ্ট হ'ব বা কিমান বছৰৰ জেইল হ'ব তেওঁক, এই প্ৰশ্নত সোধা গৈছে. তো আমি এইকেইদিন বহু শুনি আছোঁ যে নিটৰ পেপাৰ লিক হ'ল, SSCৰ পেপাৰ লিক হ'ল বুলি আমি শুনি আছোঁ. তো অসমত অলৰেডি 2024 চনত এটা ল অনা গৈছিলে, আছাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ ফৰ দ্য প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট এক্ট 2024. আৰু এই এক্টৰ মতে যদি কোনোবাই মেল প্ৰেক্টিছ কৰে, কোনোবা এক্সামিনেশ্যন অফিচাৰে যদি কোনোবা মেল প্ৰেক্টিছ কৰে তেতিয়াহ'লে তেওঁক কিমান বছৰৰ জেইল হ'ব? চাৰিটা অপশ্যন আছে, কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? 10 years, 3 years, 2 years নে 5 years? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, that is the 5 years. The act was enacted to prevent the paper leak, cheating, then impersonate and other unfair means in the recruitment examinations. যিবোৰ ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন হয় তাতে এইবোৰ যিবোৰ পেপাৰ লিক বা আমি বেলেগ বেলেগ বস্তু আগতে শুনা পাই আছিলোঁ, আজিৰ দিনতো বহুত চলি আছে নিউজত, কাৰেণ্ট এফেয়াৰ্ছত, আৰু সেইকাৰণে এই টপিকটো বা এই যিটো এক্ট হয় বহু বেছি জৰুৰী হৈ যাব পাৰে যে যদি কোনোবাই যিবোৰ আনফেয়াৰ মিনছ যদি ইউজ কৰে তেতিয়াহ'লে তেওঁক এই এক্টৰ মতে কি তেওঁক শাস্তি পাব. দ্য এক্সামিনেশ্যন অফিচিয়েল ফাউণ্ড গিল্টি কেন ফেচ দ্য ইম্প্ৰিজনমেণ্ট আপ টু দ্য 5 year অৰ এ ফাইন এটলিষ্ট অফ দ্য 10 lakhs. যদি কোনোবা এক্সামিনেশ্যন অফিচাৰে যদি আনফেয়াৰ মিনছ যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁক 5 বছৰ জেইল বা মিনিমাম 10 লাখ টকা তেওঁ জৰিমনা ভৰিব লাগিব. ইম্পৰ্টেণ্ট প্ৰভিজনছ অফ দিছ এক্ট আৰ ফৰ কেণ্ডিডেট, যদি কোনোবাই যদি কিবা আনফেয়াৰ মিনছ চিটিং কৰি আছে তেতিয়াহ'লে 3 বছৰলৈকে জেল হ'ব পাৰে বা ফাইন নট লেছ দেন 1 লাখ, 1 লাখতকৈ তলত নহয়, 1 লাখতকৈ বেছি ফাইন লাগিব যদি কোনোবা কেণ্ডিডেটে যদি কিবা আনফেয়াৰ মিন প্ৰেক্টিছ কৰি আছে. যদি কোনোবা অফিচিয়েলছে যদি কিবা আনফেয়াৰ মিনছ প্ৰেক্টিছ কৰি আছে তেতিয়াহ'লে 5 বছৰলৈকে জেল বা ফাইন নট লেছ দেন 10 lakhs. আৰু যদি ইনষ্টিটিউটে যদি কিবা মাল প্ৰেক্টিছ কৰি আছে তেতিয়াহ'লে মে বি পাৰ্মানেণ্টলি ডিবেড, সেই ইনষ্টিটিউটটোৱে বন্ধ কৰি দিয়া যাব এণ্ড কেন বি মেড লায়েবল ফৰ দ্য এক্সামিনেশ্যন কষ্ট, আৰু সেই ইনষ্টিটিউটৰ এক্সামিনেশ্যন যিখিনি কষ্ট হয় সেইটোও পে' কৰিব লাগিব. So current relevance যদি চাওঁ আমি এই টপিকৰ, that such laws gained importance after the several recruitment examination paper leak across the India. তো আমি বহু বেছি
চৰ্চাত আমি পাই আছোঁ যে অমুক এক্সাম পেপাৰ লিক হ'ল, তমুক এক্সাম পেপাৰ লিক হ'ল। সেইকাৰণে আজিৰ দিনত এই যিটো ল, এই লৰ কাফি ইম্পৰ্টেঞ্চ আছে, বা এই যিটো অসমত যিটো ল বনোৱা গৈছে, দ্য আছাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ ফৰ দ্য প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট, এইটো খুব বেছি জৰুৰী হ'ব পাৰে, আৰু নেক্সট যিটো এক্সাম হ'বলৈ গৈ আছে তাতে ইয়াৰ বিষয়ে সুধিব পাৰে। অ'কে, নেক্সট কুৱেশ্যন ইজ ৰামৰাই কুটি সত্ৰ recently seen in news for the inauguration of Guru Griha is located in which district of Assam? তো রিসেন্টলি এই রামরায় কুটি সত্ৰ ইয়াতে কি কৰা গৈছিলে, ৰিসেন্টলি এটা গুৰু গৃহ ইনগ্ৰেট কৰা গৈছিলে। তো এই ৰামৰায় কুটি সত্ৰ অসমৰ কোনখন জিলাত আছে? বৰপেটা, ধুবুৰী, নগাঁও নে গোৱালপাৰা? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, that is ধুবুৰী। So Ramrai Kuti Satra is located at the Satrasal under the Agomoni circle of the Dhuburi district. Dhuburi district or Agomoni circle of Pore. It is one of the important Vaishnavite institution associated with the Neo-Vaishnavite movement in Assam. This Satra was established by Kunya Banuwasile Srimanta Shankardev during the 15th century and has played a major role in preserving Assamese culture, literature, music and the religious traditions. তো এই সত্ৰই অসমৰ লিটাৰেচাৰ, মিউজিক বা নিউ বৈষ্ণৱাইট ট্ৰেডিশ্যন যিটো আছিলে তাক প্ৰিজাৰ্ভ কৰিবলৈ এই সত্ৰৰ বহুখিনি কণ্ট্ৰিবিউশ্যনছ আছে। যদি আমি সত্ৰৰ বিষয়ে কওঁ, ডেট সত্ৰাছ আৰ দ্য মনেষ্টিক ইনষ্টিটিউশ্যনছ এষ্টাব্লিছড আণ্ডাৰ দ্য নিউ বৈষ্ণৱাইট মুভমেণ্ট। তো নিউ বৈষ্ণৱাইট মুভমেণ্টৰ সময়ত সত্ৰ বনোৱাইছিলে শংকৰদেৱ আৰু মাধৱদেৱে, আৰু ইয়াৰ কাম কি আছিলে? দ্য ফাংচনছ ইনক্লুডেড দ্য ৰিলিজিয়াছ এডুকেশ্যন, দেন preservation of Borgit, then Bhavana performance, then manuscript conservation and the cultural integration. These are some important functions of the Satras. আৰু সত্ৰৰ বিষয়ে প্ৰশ্ন বাৰে বাৰে সুধি থাকে, বেলেগ বেলেগ সত্ৰ, আউনীআটী সত্ৰ বা বেলেগ বেলেগ সত্ৰৰ বিষয়ে প্ৰশ্নবোৰ সুধি থাকে। তো এইবাৰ ৰিচেণ্টলি আমি নিউজত পাইছিলোঁ কোনটো, ৰামৰায়কুটি সত্ৰ, আৰু কোনখন জিলাত অৱস্থিত, এইটো মই আপোনালোকৰ কাৰণে প্ৰশ্ন বনালোঁ। অ'কে, the next question is the proposed Shahid Kanaklata Borua State University, যে অসম চৰকাৰে কি কৰিছে, এটা প্ৰপ'জেল দিছে যে এটা নতুন ষ্টেট ইউনিভাৰ্চিটি বনোৱা যাব যাৰ নাম হ'ব শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি। এইটো ক'ত এষ্টাব্লিছ কৰা যাব? তেজপুৰ নে গহপুৰ নে বিশ্বনাথ চাৰিআলি নে নৰ্থ লখিমপুৰ? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব, যদি আপুনি কনকলতাৰ বিষয়ে জানে তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰো আপুনি জানিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, that is গহপুৰত। কিয়নো দ্য আছাম এছেম্বলি ইন্ট্ৰডিউচড এ বিল টু এষ্টাব্লিছ দ্য শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি এট গহপুৰ এণ্ড দ্য ইউনিভাৰ্চিটি নেমড আফটাৰ দ্য কনকলতা বৰুৱা, ওৱান অফ দ্য আছামছ গ্ৰেটেষ্ট ফ্ৰীডম ফাইটাৰ। তো অসমৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত তেওঁৰ এটা কণ্ট্ৰিবিউশ্যনছ আমি পাওঁ। কনকলতা বৰুৱাৰ বিষয়ে যদি চাওঁ, তেওঁৰ জন্ম ক'ত হৈছিলে? কনকলতা বৰুৱাৰ তেওঁৰ জন্ম হৈছিলে দৰং ডিষ্ট্ৰিক্ট অফ আছাম, বৰঙাবাৰী ভিলেজত 1924ত 22 ডিচেম্বৰ তাৰিখে তেওঁৰ জন্ম হৈছিলে। এণ্ড চি লষ্ট হাৰ মাদাৰ এট দ্য এজ অফ 5 এণ্ড এট দ্য এজ অফ 13 চি লষ্ট হাৰ ফাদাৰ অলছ'। চ' 13 বছৰত তেওঁ অৰফেঞ্চ হৈ যায়। তাৰপিছত she was inspired by Mahatma Gandhi and the Indian freedom movement and তাৰপিছত তেওঁ কি কৰে, she joined the মৃত্যু বাহিনী, the death squad during the Quit India movement। কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত তেওঁ মৃত্যু বাহিনী জইন কৰে। On 20th September 1942 she led a procession of about the 5,000 freedom fighters towards the Gahapur police station. The aim of the procession was to hoist the national flag। তো তেওঁলোকে কি কৰি 5,000জন মানুহ গহপুৰ পুলিচ ষ্টেচনৰ ফালে আগবাঢ়ি গৈছিল, আৰু তেওঁলোকে প্ৰচেছন কৰাৰ মেইন এইমটো কি আছিল, যে তেওঁলোকে নেশ্যনেল ফ্লেগ হোইষ্ট কৰিব। ৰিফিউজ টু ষ্টপ ডেছপাইট ৱাৰ্ণিং ফ্ৰম দ্য ব্ৰিটিছ পুলিচ। ব্ৰিটিছ পুলিচে বহুবাৰ ৱাৰ্ণিং দিওঁতেও তেওঁ ৰখি যোৱা নাছিল, আৰু তেওঁ আগবাঢ়ি গৈ আছিল ফ্লেগটো হোইষ্ট কৰিবৰ কাৰণে। তাৰপিছত ব্ৰিটিছ অফিচাৰসকলে কি কৰে, তেওঁৰ বুকুতে গুলি মাৰি দিয়ে।
she was shot dead by the British police while carrying the tricolor. তেওঁ হাতত ট্ৰাইকালাৰ লৈ থকা অৱস্থাতে তেওঁ গুলি মাৰি দিয়া যায়, কিন্তু তথাপিও তেওঁ হাতৰ পৰা ট্ৰাইকালাৰটো বা ফ্লেগটো নেশ্যনেল ফ্লেগটো তেওঁ এৰি দিয়া নাছিল। পিছত বেলেগ এজনে গৈ সেই ট্ৰাইকালাৰটো হোইষ্ট কৰে। And she became the youngest female martyr of the Indian freedom struggle at the age of 17. তো 17 বছৰ বয়সতে তেওঁ এজন শ্বহীদ অসমৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত তেওঁ হৈ যায়। So she is also remembered as the বীৰবালা, the brave woman of Assam, অসমৰ বীৰবালা বুলিও জনা যায়। আৰু যদি এওঁৰ লিগেচিৰ বিষয়ে কথা পাতো কনকলতা বৰুৱাৰ, তেতিয়াহ'লে the Indian Coast Guard named a first patrol vessel ICGS Kanaklata Borua in her honor. তো ইণ্ডিয়ান কোষ্ট গাৰ্ডে তেওঁৰ নামত এটা ফাৰ্ষ্ট পেট্ৰল ভেছেল এটা লঞ্চ কৰিছে, যাৰ নাম হৈছে ICGS কনকলতা বৰুৱা বুলি। Okay, let's move on to the next question. Santhali language is officially written in which script? তো ইয়াতে এই যেটা হ'ব লাগে, সান্থালি লেংগুৱেজটো কোনটো স্ক্ৰিপ্টত লিখা যায়? ইয়াতে চালে আপুনি এনচাৰটো ক'ব পাৰিবই। চাৰিটা অপশ্যন আছে, দেৱনাগৰী, ৰোমান, বেংগলী আছামিজ স্ক্ৰিপ্ট নে অল চিকি স্ক্ৰিপ্ট। কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, that is all Chiki language. So the government of Assam decided to introduce the Santhali as a medium of instruction in the Santhali dominated areas using the all Chiki script. য'ত যি ঠাইত Santhali dominated বা Santhali people আছে সেইখিনি ঠাইত কি কৰা যাব যে Santhali medium as a medium of instruction, Santhali language এটা medium of instruction হিচাপে ইন্ট্ৰডিউস কৰিব বুলি কোৱা গৈছে। যদি আমি কওঁ অল চিকিৰ বিষয়ে, তেতিয়াহ'লে এই অল চিকি script was developed by the, এটো নামটো মনত ৰাখিব, Pandit Raghunath Murmu to provide a dedicated script for the Santhali language. কোনে ডেভেলপ কৰিছিলে? পণ্ডিত ৰঘুনাথ মুৰ্মু, যাতে তেওঁ কি কৰিব পাৰে এটা ডেডিকেটেড স্ক্ৰিপ্ট ডেভেলপ কৰিব পাৰে সান্থালি ল্যাঙ্গুৱেজৰ কাৰণে। বিফোৰ অল চিকি স্ক্ৰিপ্ট, সান্থালি was written in Roman, Bengali, Odia and Devanagari script. তো অল চিকি স্ক্ৰিপ্ট ডেভেলপ হোৱাৰ আগতে এই বেলেগ বেলেগ ৰোমান বা বেংগলী বা ওড়িয়া বা দেৱনাগৰী স্ক্ৰিপ্টবোৰত লিখা গৈছিল সান্থালি ল্যাঙ্গুৱেজটো। কিন্তু আফটাৰ অল চিকি সান্থালি acquired a unique linguistic identity. Then constitutional যদি significance আমি চাওঁ, Santhali was included in the 8th schedule of the Indian Constitution through the 92nd Constitutional Amendment Act of 2003. ইয়াক Santhali ল্যাঙ্গুৱেজক 2003 চনত ভাৰতৰ 8th schedule, ভাৰতৰ সংবিধানৰ 8th schedule ইনক্লুড কৰা গৈছিল। কোনটো Constitutional Amendment Act মনত ৰাখিব? It was the 92nd Constitutional Amendment Act in 2003. আৰু এই 92nd Constitutional Amendment Act আৰু বেলেগ ল্যাঙ্গুৱেজ লাইক বড়ো, ডংৰী, মেথিলি বা সান্থালি আৰু বেলেগ ল্যাঙ্গুৱেজবোৰকো কি কৰিলে এই আমাৰ 8th schedule এড কৰিছিল 92nd Constitutional Amendment Act. Okay, now let's move on to the next question. Question number 37 is about the 6th schedule, that which article of the Indian Constitution deals with the administration of tribal areas under the 6th schedule of Indian Constitution. তো ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে ট্ৰাইবেল এৰিয়াৰ যিবোৰ এডমিনিষ্ট্ৰেশ্যন তাৰ লগত ডিল কৰে? 6th schedule এৰিয়াৰ ট্ৰাইবেল এডমিনিষ্ট্ৰেশ্যন তাক ডিল কৰে। চাৰিটা অপশ্যন আছে, আৰ্টিকল 244(2), দেন আৰ্টিকল 243(g), নে আৰ্টিকল 280, নে আৰ্টিকল 371(a). কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? কোনটো আৰ্টিকলত কি কোৱা যায় 6th schedule ল্যাঙ্গুৱেজৰ এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে মেনশ্যন কৰা আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, that is the article 244 clause 2. So article 244(2) provides for administration of the tribal areas in Assam, Meghalaya, Tripura and Mizoram. স্টেট কেইটা মনত ৰাখিব, কোন কেইটা এৰিয়াৰ বিষয়ে কোৱা গৈছে? অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম থ্ৰু দ্য অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল এষ্টাব্লিছ আণ্ডাৰ দ্য 6th schedule. তো 6th scheduleৰ আণ্ডাৰত যিবোৰ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল বনোৱা গৈছে এই বেলেগ বেলেগ ষ্টেটবোৰত, আসাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম, তাতে আৰ্টিকল 244 ইয়াৰ এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে কথা পাতে। নাও পাৱাৰ্ছ অফ দ্য 6th schedule কাউন্সিল, যিবোৰ 6th schedule কাউন্সিল যেনেকৈ আমি ক'ব পাৰিম অসমত তিনিটা আছে, হয়নে? এটা হ'ল বড়োলেণ্ড, দেন
ডিমা হাছাও দেন কাৰ্বি আংলং এই যিবোৰ 6 শিডিউল কাউন্সিল আছে এই কাউন্সিলবোৰৰ কি কি পাৱাৰ আছে কি কি ক্ষেত্ৰত তেওঁলোকে কাম কৰিব পাৰে সো দে কেন মেক লজ অন ল্যান্ড মাটিৰ ওপৰত তেওঁলোকে নিজে ল বনাব পাৰে দে কেন মেক লজ অন দ্য ফৰেষ্ট মেনেজমেন্ট অলসো দ্য কাস্টমাৰী লজ ভিলেজ এডমিনিষ্ট্ৰেশ্যন এণ্ড ছ'চিয়েল কাষ্টমছ এই বেলেগ বেলেগ বিষয়ত 6 শিডিউলৰ যিবোৰ লেজিসলেশ্যন এই 6 শিডিউল লেজিসলেশ্যনে ল বনাব পাৰে ঠিক আছে আৰু দ্য 6 শিডিউল ৱাজ এইটো আপোনাৰ ইম্পৰ্টেণ্ট হ'ব এই 6 শিডিউল যেটো ভাৰতৰ সংবিধানত এড কৰা গৈছে ইট ৱাজ ইনস্পায়াৰ্ড বাই দ্য ৰিকমেণ্ডেশ্যন অফ বৰদলৈ কমিটিৰ নামটো মনত ৰাখিব বৰদলৈ কমিটিৰ ৰিকমেণ্ডেশ্যনত ভাৰতৰ সংবিধানত এক 6 শিডিউলটো এড কৰা গৈছিলে বৰদলৈ কমিটি which was a subcommittee of the constituent assembly তো যেটো কনস্টিটিউয়েন্ট এসেম্বলি আছিল সংবিধান সভাৰে এটা সাব কমিটি আছিল বৰদলৈ কমিটি আৰু ইয়াৰ ৰিকমেণ্ডেশ্যনৰ ফলতে এই 6 শিডিউলটো এড কৰা গৈছিলে আৰু যদি আমি চাও যে 6 শিডিউলত চাৰিটা বেলেগ বেলেগ ষ্টেটত কৈ আসাম হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ 6 শিডিউল এৰিয়াছ কেইটা আছে অসমত তিনিটা আছে 6 শিডিউল এৰিয়াছ okay now let's move on to the next question Panch Shahid Divas commemorates the sacrifice of 5 martyrs পাঁচজন শহীদৰ বিষয়ে এটা শহীদৰ বিষয়ে কোৱা হৈছে পাঁচজন শহীদক ৰিমেম্বাৰ কৰা যায় this is associated with which movement কোনটো মুভমেন্টৰ লগত এই পঞ্চ শহীদ দিৱসখন জড়িত চাৰিটা অপচন কুইট ইণ্ডিয়া মুভমেন্ট আসাম মুভমেন্ট নন কোঅপাৰেশন মুভমেন্ট নে ল্যাঙ্গুয়েজ মুভমেন্ট কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দ্যাট ইজ দ্য আসাম মুভমেন্ট তো আসাম মুভমেন্টৰ বিষয়ে আপুনি জানে শুনিছে নিশ্চয় হয়নে পঞ্চ শহীদ দিৱস ইজ অবজাৰ্ভড ইন দ্য memory to honor the 5 martyrs killed by the police during the protest on February 8 1983 during the Assam movement তো অসমত যেতিয়া অসম আন্দোলন চলি আছিল সেই সময়তে যেতিয়া প্ৰটেষ্ট চলি আছিল তেতিয়া পুলিচৰ ফায়াৰিঙত এই পাঁচজনৰ শহীদ হৈছিল কোন নাম কেইটা মনত ৰাখিব বীৰেন্দ্ৰ নাৰায়ণ দাস প্ৰতাপ বৰ্মন শ্ৰীকান্ত বৰ্মন দেন কায়াৰাম দাস এণ্ড মহেশ্বৰ বৰ্মন were the part of rally in Paschim Nolgari district when police opened fire and also injuring the 28 others তো যেতিয়া পুলিচে পশ্চিম নলবাৰীত প্ৰটেষ্ট কৰা গৈছিল এটা ৰেলী প্ৰটেষ্ট কৰি থকা গৈছিল তেতিয়া পুলিচে এই সেই ৰেলীত ওপেন ফায়াৰ কৰিছিল যত এই পাঁচজনৰ মৃত্যু হৈছিল এই পাঁচজন শহীদ হৈ গৈছিল আৰু লগতে আৰু 28 জনো ইয়াৰ লগত শহীদ হৈছিল তো আপুনি জানে যে 1979 ৰ পৰা আৰম্ভ হয় অসমত অসম আন্দোলন 79 ৰ পিছত আৰু কেনেকৈ আৰম্ভ হয় সেইটো আপুনি শুনিছে যে দৰং ডিস্ট্ৰিক্টৰ যিজন এমপি আছিল হিৰালাল পাটোৱাৰী তেওঁৰ ডেথ হৈছিল আৰু তেওঁৰ ডেথ হোৱাৰ পিছত দৰং ডিস্ট্ৰিক্টত আকৌ বাই ইলেকশ্যন কণ্ডাক্ট কৰিবলগীয়া হৈছিল বাট ডিউৰিং দ্য বাই ইলেকশ্যন প্ৰসেছ দ্য অবজাৰ্ভাৰ্ছ নটিছড ডেট অবজাৰ্ভাৰসকলে নটিছ কৰে যে অসমত সেই ঠাইত যিবোৰ ৰেজিষ্টাৰ্ড ভোটাৰ্ছৰ নম্বৰ আছে ড্ৰামেটিক্যালি ইনক্ৰিজ হৈ আছিল তো যেতিয়া এই বস্তুটো অবজাৰ্ভ কৰিলে তেতিয়া অসমৰ দুটা অৰ্গানাইজেশ্যন অল আসাম ষ্টুডেণ্ট ইউনিয়ন আসু আৰু অল আসাম গণসংঘ পৰিষদ এওঁলোকে ডিমাণ্ড কৰিবলৈ আৰম্ভ কৰে যে যেতিয়ালৈকে ইলিগেল ইমিগ্ৰেণ্টছবোৰৰ নাম ভোটাৰ লিষ্টৰ পৰা ডিলিট কৰি দিয়া নাযাব তেতিয়ালৈকে আমি ইয়াতে ইলেকশ্যন হ'বলৈ নিদিওঁ এণ্ড দেট ৱাজ দ্য বিগিনিং অফ দিছ আসাম মুভমেণ্ট অসম যিটো আন্দোলন সেইটো আছিল ইনিচিয়েল ফেজটো অসম আন্দোলনৰ আৰু ইয়াৰ মেইন ডিমাণ্ডটো কি আছিল মেইন ডিমাণ্ড আছিল ডিটেকশ্যন ডিলিশ্যন এণ্ড ডিপৰ্টেশ্যন অফ দ্য ইলিগেল ইমিগ্ৰেণ্টছ প্ৰথমে কোন ইলিগেলি মানে বাহিৰৰ পৰা আহিছে অসমত সিহঁতক ডিটেক্ট কৰিব লাগে তেওঁলোকৰ নাম ভোটাৰ লিষ্টৰ পৰা ডিলিট কৰিব লাগে আৰু তাৰ পিছত তেওঁলোকক কি কৰিব লাগে ইয়াৰ পৰা ডিপোৰ্ট কৰি দিব লাগে যৰ পৰা আহিছে তালৈ পঠিয়াই দিব লাগে দিছ ৱাজ দ্য ডিমাণ্ড আৰু লাষ্টত ইয়াৰ আউটকাম কি হয় ভাৰত চৰকাৰ অসম চৰকাৰ আৰু অসমৰ দুইটা অৰ্গানাইজেশ্যন আসু এণ্ড AAGSP অল আসাম গণসংঘ পৰিষদ মিলি এটা চুক্তি সাইন কৰে যাক আমি কি বুলি কওঁ অসম চুক্তি বা আসাম একৰ্ড সাইন ইন দ্য ইয়াৰ 1985 য'ত বিভিন্ন প্ৰভিজন আছিল বিভিন্ন ক্লজ আছিল আৰু ইয়াৰে ক্লজ 6 টো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে দ্য ক্লজ 6 কিয়নো আমি বাৰে বাৰে কাৰেণ্ট এফেয়াৰ্ছত বা নিউজত আমি ক্লজ 6ৰ বিষয়ে আমি পাই আছো একেদিন
সো ইয়াতে এটা ইম্পৰ্টেণ্ট ডেট মেনশ্যন কৰা হৈছে, কোনটো ডেট, যে 24 মাৰ্চ 1971। 24 মাৰ্চ 1971ত কি হৈছিলে, বাংলাদেশ লিবাৰেশ্যন ৱাৰ লগত জড়িত এই ডেটটো। চ' দিছ ৱাজ দ্য কাট অফ ডেট ফৰ দ্য চিটিজেনশ্বিপ ডিটাৰমিনেশ্যন ইন আছাম একৰ্ডিং টু দিছ আছাম একৰ্ড। তো 1971 ইয়াক কাট অফ ডেট ডিক্লেয়াৰ কৰা গৈছে যে অসমৰ চিটিজেন হয় নে নহয় তাক ডিক্লেয়াৰ কৰিবৰ কাৰণে বা তাক ডিটাৰমাইন কৰিবৰ কাৰণে। চ' এই ডেটটো আপুনি মনত ৰাখিব লাগিব। অ'কে, নেক্সট কুৱেশ্যন ইজ দ্য Assam government recently promoted the commercial utilization of water hyacinth under which brand? Water hyacinth মানে এইটো পানী মেটেকা। তো ৰিচেণ্টলি অসম গভৰ্ণমেণ্টে পানী মেটেকাক কি কৰিছে, ইয়াৰ কমাৰ্চিয়েল ইউটিলাইজেশ্যন কৰিবৰ কাৰণে প্ৰডাক্ট বনাইছে, কোনটো ব্ৰাণ্ডৰ আণ্ডাৰত? ৱাটাৰ হায়াচিন্থ আণ্ডাৰ উইচ ব্ৰাণ্ড? তো চাৰিটা অপশ্যন আছে, কি এটা হ'ল পূৰবী, দেন অসম আছাম, দেন অসমী নে প্ৰগতি? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, that is the অসমী। The training programs have been launched to promote the commercial utilization of water hyacinth यानी कि पानी मेटेका and products made from it are marketed under the Assami brand। तो এই পানী মেটেকাৰ পৰা কি প্ৰডাক্ট বনোৱা যায়, যেনেকৈ বেগ, হেণ্ডিক্ৰাফ্টছ, ডেকৰেটিভ আইটেমছ, বাস্কেটছ, হোম ডেকৰ প্ৰডাক্টছ, বিভিন্ন প্ৰডাক্ট বনাব পৰা যায় এই পানী মেটেকাৰ পৰা। এতিয়া ৱাটাৰ হায়াচিন্থ ইজ জেনেৰেলি কনচিডাৰ্ড এজ এন ইনভেজিভ একুৱেটিক উইড। ইয়াক ইনভেজিভ একুৱেটিক উইড বুলি জনা যায়, কিয়নো কি কৰে এই পানী মেটেকাই, ইট ব্লকছ দ্য ৱাটাৰৱেজ, পানীৰ ৰাস্তা ৰখাই দিয়ে। ইট ৰিডিউচেছ দ্য অক্সিজেন লেভেল ইন দ্য ৱাটাৰ, কিয়নো গোটেই পানীৰ ওপৰত বিয়পি পৰে, সেইকাৰণে পানীত অক্সিজেন লেভেলটো কমাই দিয়ে। দেন ইট অলছ' এফেক্ট দ্য ফিচাৰিজ এণ্ড কজ দ্য ইক'লজিকেল ইম্বেলেঞ্চ। তো ইউজুৱেলি ইয়াক এটা ইনভেজিভ একুৱেটিক উইড বুলি জনা যায় ৱাটাৰ হায়াচিন্থক। আৰু ইয়াক আমাৰ অসমৰ যিবোৰ পণ্ড বা অসমৰ যিবোৰ পুখুৰী আছে তাৰ কাৰণে এটা প্ৰব্লেম হয়, প্ৰব্লেমেটিক বস্তু বহুকেইটা। ইয়াৰ আমি ক'ব পাৰিম যে বহুকেইটা প্ৰব্লেম ক্ৰিয়েট কৰে, কিন্তু অসম চৰকাৰে কি কৰিছে, এই প্ৰব্লেমকে এটা অপৰচুনিটি বনাই দিছে, যে টাৰ্নিং প্ৰব্লেম ইনটু এন অপৰচুনিটি। কি কৰিলে, যে ওমেন সেল্ফ হেল্প গ্ৰুপছ ৱেৰ ইউজ ৱাটাৰ হায়াচিন্থ টু মেক দ্য বেগছ, হেণ্ডিক্ৰাফ্টছ, ডেকৰেটিভ আইটেমছ। যিবোৰ সেল্ফ হেল্প গ্ৰুপ আছে সেই সেল্ফ হেল্প গ্ৰুপে কি বনাবলৈ ধৰিলে, এই বেলেগ বেলেগ বস্তুবোৰ বনাবলৈ ধৰিলে। ৱাটাৰ হায়াচিন্থ, যাৰ চাইণ্টিফিক নেমটো মনত ৰাখিব, এইচৰিনিয়া ক্ৰেচিপেছ, আৰু দিছ ইজ নেটিভ টু দ্য আমাজন বেচিন অফ চাউথ আমেৰিকা, ওৱান অফ দ্য ৱৰ্ল্ডছ মোষ্ট ইনভেজিভ একুৱেটিক প্লাণ্ট বুলি ক'ব পাৰি। ঠিক আছে, তো ৰিচেণ্টলি অসম গভৰ্ণমেণ্টে এই অসমী ব্ৰাণ্ডৰ নামত এই বস্তুবোৰ কমাৰ্চিয়েলি চেল কৰিবলৈ আৰম্ভ কৰিছে, মাৰ্কেটিং কৰিছে। ঠিক আছে, চ' বহুত ইম্পৰ্টেণ্ট টপিক হয় ৱাটাৰ হায়াচিন্থ, বাৰে বাৰে আমি চৰ্চাত পাই আছিলোঁ ৱাটাৰ হায়াচিন্থৰ বিষয়ে। ইয়াৰ চাইণ্টিফিক নেম বা ইয়াৰ যিবোৰ ইউজেছ আপুনি চাই ল'ব। দেন টুডেজ লাষ্ট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 40, which of the following films brought the international recognition to the Assamese filmmaker Reena Das and was India's official entry to the Academy Award? তো কোনখন আছামিজ ফিল্মে কি কৰিলে, ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যন পাইছিলে ইন আছামিজ ফিল্ম মেকাৰ ৰীমা দাস। তো আছামিজ ফিল্ম মেকাৰ ৰীমা দাসে ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যন পাইছিলে, কোনখন অসমীয়া ফিল্ম ৰীমা দাসে বনোৱা। আৰু এইটো ভাৰতৰ ক'ব পাৰিম যে এণ্ট্ৰি আছিল একাডেমি এৱাৰ্ডছত এই ফিল্মটো। চাৰিটা অপশ্যন, বুলবুল কেন সিং, তৰাছ হাজবেণ্ড, ভিলেজ ৰক ষ্টাৰ নে আমিষ? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ৰীমা দাসৰ কোনখন মুভিয়ে ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যন পাইছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, দেট ইজ দ্য ভিলেজ ৰক ষ্টাৰ। ৰীমা দাস ৰিচেণ্টলি তেওঁ ছিংগাপুৰ এটা অৰ্গেনাইজেশ্যন আকাংগা ফিল্ম এছিয়া লগত তেওঁ কলাবৰেট কৰিলে ফৰ হাৰ আপকামিং ফিল্ম মালতী মাই লাভ নামৰ যিটো তেওঁৰ নতুন ফিল্ম আহি আছে, তাৰ কাৰণে ছিংগাপুৰ বেষ্ট এটা অৰ্গেনাইজেশ্যনৰ লগত কলাবৰেট কৰিলে, আকাংগা ফিল্ম এছিয়াৰ লগত কলাবৰেট কৰিলে। আৰু ৰীমা দাস হু অলৰেডি gained the international recognition through Village Rockstar in 2017. তেওঁ অলৰেডি
ভিলেজ ৰকষ্টাৰৰ কাৰণে তেওঁ ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যন পাইছিলে উইচ বিকেম ইণ্ডিয়াছ অফিচিয়েল এণ্ট্ৰি টু দ্য অস্কাৰ ইন দ্য বেষ্ট ফৰেইন লেংগুৱেজ ফিল্ম কেটেগৰী। তো ফৰেইন লেংগুৱেজ ফিল্ম কেটেগৰীত তেওঁ অস্কাৰ পাইছিলে, ঠিক আছে, ভিলেজ ৰকষ্টাৰ মুভিখনৰ কাৰণে। ৱাই ৰীমা দাস ইজ ইম্পৰ্টেণ্ট? কিয়নো চি ইজ pioneer independent Assamese cinema. She is regarded as the pioneer of independent Assamese cinema because she writes her own script, নিজে লিখে তেওঁ, ডাইৰেক্টো তেওঁ নিজে কৰে আৰু প্ৰডিউচো তেওঁ নিজে কৰে আৰু লগতে এডিটো তেওঁ নিজে কৰে। আৰু এওঁ যদি বেলেগ বেলেগ ফিল্মৰ বিষয়ে চাওঁ তেতিয়াহ'লে ভিলেজ ৰকষ্টাৰ যিটো নেশ্যনেল এৱাৰ্ড উইনাৰো হয় আৰু ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যনো পাইছিলে ভিলেজ ৰকষ্টাৰ। দেন বুলবুল কেন সিং বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এৱাৰ্ড পাইছিলে। দেন তৰাছ হাজবেণ্ড, দিছ মুভি দিছ ফিল্ম ৱাজ বেছড অন আ কোভিড এৰা ষ্ট্ৰাগল এণ্ড মালাতি মাই লাভ দ্য আপকামিং ইণ্টাৰনেশ্যনেল কলাবৰেশ্যন। আগন্তুক দিনত তেওঁ আকাংগা ফিল্ম এছিয়াৰ লগত তেওঁ লগ লাগি এই ফিল্মটো তেওঁ ৰিলিজ কৰিবলৈ গৈ আছে। চ' ৰীমা দাস উইচ ইজ ভেৰি ইম্পৰ্টেণ্ট টপিক, তেওঁৰ যিটো মুভি আহিবলৈ গৈ আছে মালাতি মাই লাভ, সেইটো প্ৰশ্ন সুধিব পাৰে। চ' এইকেইটা আছিল আজিৰ 10টা প্ৰশ্ন যিবোৰ আমি আজি ডিছকাছ কৰিলোঁ। চ' ভিডিঅ'টোৰ শেষত আপোনাৰ কাৰণে মই এটা হোমৱৰ্ক কুৱেশ্যনো দিছোঁ, আপুনি কমেণ্ট কৰি ইয়াৰ শুদ্ধ উত্তৰটো আমাক জনাবলৈ চেষ্টা কৰিব। প্ৰশ্নটো হৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য ৰেলৱে মডাৰ্নাইজেশ্যন ইন ইণ্ডিয়া। ষ্টেটমেণ্ট 1, বন্দে ভাৰত স্লিপাৰ ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট overnight semi-high speed sleeper train developed on the Bande Bharat platform. যিটো বন্দে ভাৰত স্লিপাৰ ট্ৰেইন হয়, ভাৰতৰ প্ৰথম অভাৰনাইট ছেমি হাই স্পীড স্লিপাৰ ট্ৰেইন হয়, যিটো বন্দে ভাৰত প্লেটফৰ্মত বনোৱা গৈছে ষ্টেটমেণ্ট 1 মতে। ষ্টেটমেণ্ট 2, দ্য ফাৰ্ষ্ট বন্দে ভাৰত স্লিপাৰ ৰুট কানেক্টছ দ্য হাওৰা উইথ গুৱাহাটী কামাখ্যা। হাওৰাৰ পৰা প্ৰথম যিটো বন্দে ভাৰত স্লিপাৰ আছিল হাওৰাৰ পৰা গুৱাহাটীলৈ চলিছিল। আৰু ষ্টেটমেণ্ট 3, Amrit Bharat Express is fully air-conditioned long-distance train designed primarily for the premium passenger. তো যেটো অমৃত ভাৰত হয় ফুলি হাই এয়াৰ কণ্ডিশ্যন আৰু প্ৰিমিয়াম পেছেঞ্জাৰৰ কাৰণে বনোৱা গৈছে অমৃত ভাৰত। তো ইয়াৰে ভিতৰত কেইটা ষ্টেটমেণ্ট শুদ্ধ আপুনি কমেণ্ট কৰি আমাক জনাবলৈ চেষ্টা কৰিব। চ' মোৰ লগত ভিডিঅ'ৰ শেষলৈকে থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ। আকৌ আমি লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ ছ' মাছ।